এতিয়া মোৰ বেক সাইডে দেখা পাইছে আপোনালোকে বিভিন্ন ধৰণৰ সেকেন্ড হ্যান্ড কাৰ বিভিন্ন ধৰণৰ আপোনালোকে সেকেন্ড হ্যান্ড কাৰ দেখিছে আৰু এই গাড়ীসমূহ ল'বলৈ হ'লে তো আপোনালোক আহিব লাগিব নগাঁও বৰভেটি আৰু নগাঁও বৰভেটি যিজন দাদা ঘৰত আপুনি আহিব তেওঁলোকৰ ঘৰতে গাড়ী ৰাখিছে আৰু বিভিন্ন ধৰণৰ আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী পাব যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবি আছে কথা হ'ল তো আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ী কিনিব তো সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰ পিছত আপোনালোকে গাড়ী কিনিব কিয়নো তেওঁলোকে ঘৰতে গাড়ীবিলাক ৰাখিছে আৰু এইবিলাক গাড়ী তো আপোনালোকে ধৰক কোনো এক্সিডেন্ট ইস্যু গাড়ী নাপায় আৰু তেওঁলোকৰ গাড়ীবিলাকৰ এনে ফাইনেন্স হয় নে নহয় বা আপুনি এক্সচেঞ্জ কৰিব পাৰিব নোৱাৰে গোটেইখিনি কথা দাদাজনে বুজাই দিব নাই আপুনি আহক গাড়ী লৈ যাওক আপুনি ফাইনেন্সো কৰিব পাৰিব কেছত ল'ব পাৰিব হয় সেইটো আপোনাৰ কাস্টমাৰ নিজৰ সুবিধা মতে আপুনি যেনেকে যাৰ সুবিধা হয় তেনেকে ল'ব পাৰিব ওকে ডকুমেন্টেশন কমপ্লিট আমাৰ ফালৰ পৰা থাকিব মানে ডকুমেন্ট এক্সিডেন্টাল আপোনালোকে লিখিত হিচাপে আপোনালোকে ৱাৰেণ্টি পাব কাৰণ ইয়াৰ আগৰ ভিডিঅটো আপোনাক কোৱা হৈছে ইয়াৰ আগৰ ভিডিঅটো কোৱা হৈছে আপোনাক কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী মুটাত নাপায় ওকে তো ঠিক আছে আমি বেছি দেৰি নকৰো আমি ওয়েগনাৰ পৰা আহো এখন ওয়েগনাৰ কিমান বিচাৰিছে আৰু মডেল কি আৰু কিমান চলিছে এখন ওয়েগনাৰ হৈ গ'ল আপোনাৰ 2014 ৰ VXI হয় এখন সেকেন্ড ওনাৰ গাড়ী আপোনাৰ ফুললি অৰিজিনেল পেইণ্টত আছে গাড়ী আপুনি দেখাব পাৰে ৱৰ্কাৰনটো হয় গাড়ী VXI মডেলটো হয় 64000 আপোনাৰ জেনুইন ৰানিং ওকে ইয়াৰ আপোনাৰ ৰেটটো ৰাখিছো আমাৰ 240 ফাইনেল প্ৰাইস 2,40,000 ও মাই গড 2 লাখ অৰিজিনেল পেইণ্টত আছে আপুনি 2,40,000 টকাত এখন ওয়েগনাৰ দিব চাৰিটা টায়াৰ নতুন পাব চাৰিটা টায়াৰ নতুন লগতে গাড়ীখন দেখিছে মই ধুনিয়াকে দেখুৱাই দিছো মাত্ৰ 2,40,000 লগত ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব ডকুমেন্ট ট্ৰান্সফাৰ কৰি ইনক্লুড ট্ৰান্সফাৰ থাকিব সব গাড়ী ওকে ইনক্লুড ট্ৰান্সফাৰ থাকিব বাকি এখন ফাইনান্স হ'ব না দাদা ফাইনান্স হোৱাটো হৈ যাব কিমান মান টকা ডাউন পেমেন্ট দিব লাগিব এখন আপোনাৰ 120 মান দিলে ওলাই যাব 1,20,000 আৰু আপোনাৰ ফাইনান্স কৰিলে কিন্তু ডকুমেন্টেশন চাৰ্জটো আপোনাৰ এক্সট্ৰা দিব লাগিব কাস্টমাৰে হয় নেকি আপোনাৰ ইয়াৰ আগৰ ভিডিঅটো মই কৈ দিয়া আছে হয় সেম হ'ব সেম ওকে এখন আই10 আছে এখন কিমান আহিব এখন আমাৰ 2011 ৰ গাড়ী হয় এখনো ফাৰ্স্ট ওনাৰ গাড়ী আপোনাৰ ফুললি অৰিজিনেল পেইণ্টত থকা গাড়ী ওকে আপুনি দেখাব পাৰে ফুললি অৰিজিনেল পেইণ্টত আছে হয় কাস্টমাৰ আহক চালে গম পাব কাৰণ মই অৰিজিনেল পেইণ্ট বুলি কৈ আপোনাক সঁচাই কৈছো না মিছাই কৈছো কাস্টমাৰ এবাৰ আহক টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰ পাছত গম পাব ওকে এখন ধৰক আপোনাৰ ৰানিং হৈছে আপোনাৰ 64000 এখনৰ প্ৰাইস আহিব আপোনাৰ 170 আহিব এখন 1,70,000 যদি আপোনাৰ হাতত যদি 1,70,000 আছে তেতিয়াহলে আপোনালোকে এখন গাড়ী ল'ব পাৰে মাত্ৰ 1,70,000 লগত ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব কিমান চলিছে গাড়ীখন 64000 জেনুইন 64000 জেনুইন চলিছে আপোনাৰ ধৰক ডিলাৰ হিষ্ট্ৰি চাব পাৰিব আপুনি চেক কৰি ল'ব কোনো অসুবিধা নাই ওকে তো ঠিক আছে আমি অল্টো কেটেনলৈ আহো কিমান বিচাৰিছে এখন অল্টো কেটেন 2014 ৰ LXI মডেলটো হয় হয় এখনো আপুনি চাব পাৰে ফুললি অৰিজিনেল পেইণ্টত আছে খালি বাম্পাৰটো আপোনাৰ টাচ আপ কৰিছো মই নিজে কৰাইছো হয় বাম্পাৰটো ন হয় বাম্পাৰটো খালি বেক বাম্পাৰটো হয় আৰু বাকি আপোনাৰ ফুললি অৰিজিনেল পেইণ্টত আছে চাইডৰ টায়াৰ আপুনি নতুন পাব হয় এখন ৰানিং হৈছে আপোনাৰ 68000 এখন ফাৰ্স্ট ওনাৰ গাড়ী ওকে এখন 68000 ভিতৰটো চাব পাৰিম নেকি ভিতৰটো চাব 68000 চলিছে এখন গাড়ী যদি আপোনালোকে এখন ধৰক অল্টো কেটেন ল'ম বুলি ভাবিছে একেবাৰে ৰিজনেবল প্ৰাইজত তেতিয়াহলে এখন ল'ব পাৰে এখন দাম কিমান বুলি ক'লে আপুনি এখন আপোনাৰ 185 দিব লাগিব 185 কাৰণ জানে নেগোচিয়েট হ'বনে নেগোচিয়েবল আহিব কিবা এটা চাই দিম কাৰণ আপুনি জানে মাৰুতি সুজুকি ব্ৰ্যান্ডটোত আপোনাৰ দামটো বাঢ়ি যায় হয় গতিকে ধৰক আমি বেছি দামতে কিনিব লাগে আৰু অৰিজিনেল পেইণ্টত আপোনাৰ কেটেন পোৱাই নাযায় ওকে এই এপ্ৰন ফাটা থাকে কিবা থাকে ওকে মানে দৰজা সাউন্ডটো বৰ ধুনীয়া যদি আপোনালোকে ল'ম বুলি ভাবিছে ইঞ্জিনটো দেখুৱাই দিব নেকি এপ্ৰন ফাটা থাকিলে ল'ব নালাগে মই এফালে দেখুৱাই দিছো চাওক এপ্ৰন ফাটা নাই দেখিছে আৰু বেটাৰী নতুন ইঞ্জিন কেনিও মোবিল লিক নাই তো আপুনি এখন গাড়ী ল'ব পাৰে বিশেষ কথা হৈছে মানে মোবিল মানে ইঞ্জিনটো মেইন i10 খনত দেখাব পাৰিব নেকি তো i10 খনৰ মই ইঞ্জিনটো দেখুৱাই দিছো চাওক দেখিছে কিমান ধুনীয়া হৈ আছে ইঞ্জিনটো যদি আপোনাৰ হাতত 1,70,000 টকা একদম ইঞ্জিন ওকে থকা গাড়ী এখন ল'ব পাৰে i10 কিয়নো প্ৰত্যেকখন গাড়ী মই ইঞ্জিন দেখুৱাই দিম আপোনালোকক কিয়নো সেকেন্ড হ্যান্ড গাড়ী কথা হৈছে ইঞ্জিনটো প্ৰথম চাব লাগে চাওক ধুনীয়াকে মই দেখুৱাই দিছো এখন এটা কিমান বিচাৰিছে আপুনি এখন হৈ গ'ল i10 আপোনাৰ i10 এৰা মডেল হয় এখনো ফাৰ্স্ট ওনাৰ গাড়ী কিন্তু এখনো 2008 ৰ গাড়ী 8 গাড়ী 8 বুলি ক'লেহে আপুনি গম পাব কিন্তু গাড়ীখন আপুনি ৱৰ্কাৰটো চাওক আপুনি নকব যে 2008 ৰ গাড়ী বুলি ওকে গতিকে মই কৈ দিয়া কাৰণে আপুনি গম পাব কিন্তু গাড়ীখন চাওক গাড়ী শ্বৰুম কণ্ডিশ্যন হৈ আছে কিমান বিচাৰিছে ভিতৰটো দৰজাখন খুলি দিয়ক ভিতৰখন চাই লওক এখন আহিব আপোনাৰ 125 মাত্ৰ 1,25,000 ওকে ৰানিং হৈছে আপোনাৰ 1,17,000 1,25,000 টকাত ধুনীয়া গাড়ী পাছে ইঞ্জিন মই সহ দেখুৱাই দিছো আপোনালোকক এখন ডিজাইন কিমান চনৰ গাড়ী এখন আমাৰ 2015 ৰ VXI মডেল পেট্ৰল ভেৰিয়েন্ট আপোনাৰ চাইডৰ টায়াৰ নতুনে পাব ওকে এখনো ফুললি অৰিজিনেল পেইণ্টত আছে খালি আপোনাৰ ফ্ৰন্ট বাম্পাৰটো আপোনাৰ
ফ্ৰণ্টৰ বাম্পাৰ বেক বাম্পাৰটো টাচ আপ কৰা আছে ওকে আৰু এটা কথা হয় আৰু এটা কথা আপোনাৰ মানে কি আপোনাৰ বনেটখন আপোনাৰ অলপ কালাৰ কৰা আছে বনেটখন কালাৰ কৰা আছে বুলি যে ধৰক আপোনাৰ সিল কাটা আছে বা মাৰ্ক আছে সেইটো নহয় ওকে আপুনি লাগিলে মই আপোনাক চাবিটো আনিব আপোনাক দেখাই দি আছো সিলটো আপোনাক দেখাই দি আছো ওকে ওকে কাৰণ এইখিনি জেগা অলপ টাচ আপ আছে কাৰণ কাস্টমাৰ ভাবিব যে আপোনাৰ ধৰক এক্সিডেন্টেল হৈছিল নেকি গতিকে মই আপোনাৰ ভিডিঅ সঁচা কথা কৈ দিয়াৰ কাৰণে আপোনাক কৈ দিছো হয় হয় এখন ৰিপেইণ্ট আছে কিন্তু আপোনাৰ কোনো ধৰণৰ এক্সিডেন্টেল নহয় ওকে কমপ্লিট সিল পাব খালি জাস্ট স্ক্ৰেচ অলপ বেছি আছিলে সেইটো কাৰণে খালি কালাৰ প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ আহিব 335 ওকে 335 প্ৰাইস বিচাৰিছে নেগোচিয়েটটো হ'ব নেগোচিয়েবলটো জানা নহব কাৰণ চাওক মই আপোনাৰ ভিডিঅ বুলি ক'লে মই ধৰক মানে কি ৰেটটো একে ৰিজনেবল প্ৰাইসত দিও ওকে যেটো মই গাড়ীখনৰ ভিতৰটো দেখুৱাই দিছো চাওক গাড়ীখনৰ মই ভিতৰটো দেখুৱাই দিও দেখিছে এখন হৈছে 335 ন 3,35,000 টকা তেওঁ বিচাৰিছে সুইফট ডিজায়াৰ তাকো পেট্ৰলৰ VXI চাওক VXI 3,35,000 টকাত সুইফট ডিজায়াৰ তো যদি লম বুলি ভাবিছে তো লব পাৰে মই ইঞ্জিনটো দেখুৱাই দিছো চাওক গাড়ীখনৰ এটা সিল দেখিছে না ওকে আছে সিলটো দেখিছে আৰু এই সিলটো হৈছে মেইন এপ্ৰন চাই লব পাৰে ইঞ্জিন চাই লব এটো ডিজায়াৰ এখন 3,35,000 বিচাৰিছে এফলে এপ্ৰন চাওক অৰিজিনাল আছে এফলে চাওক অৰিজিনাল আছে আৰু এটো ইঞ্জিন মই দেখুৱাই দিছো 3,35,000 সুইফট ডিজায়াৰ VXI যদি লাগে তো দাদাক আপোনালোক কন্টাক্ট কৰক নেক্সট গ্ৰেণ্ড আইটেন এখন কিমান চনৰ এখন চলিছে কিমান মডেল হয় 18 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আপোনাৰ চলিছে আপোনাৰ 67,000 এখনো ফুললি অৰিজিনাল পেইণ্ট পাব খালি আপোনাৰ মানে ফ্ৰণ্ট বাম্পাৰ খালি টাচ আপ কৰা আছে ওকে এখন আনে ধৰক আপোনাৰ ফাইনান্স হ'ব না দাদা ফাইনান্স হৈ যাব ফাইনান্স হ'ব না ফাইনান্স হৈ যাব ওকে যদি আপোনালোক 50,000 দিলে আপোনাৰ ডাউন পেমেণ্ট দিলে ওলাই যাব কাস্টমাৰ মাত্ৰ 50,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব যদি প্ৰফাইল ভাল হয় ওকে 50,000 টকা ডাউন পেমেণ্টত আপোনালোকে গ্ৰেণ্ড আইটেন ল'ব পাৰে তো মই দেখুৱাই দিছো চাওক ইন্টেৰিয়ৰটো ইঞ্জিনটো দেখাই দিব পাৰে দেখিছেনে ভিতৰটো এখন আছে গ্ৰেণ্ড আইটেন দামটো কিমান বুলি ক'লে এখন 355 আহিব 3,55,000 পেট্ৰলৰ ন পেট্ৰলৰ ওকে ইঞ্জিনটো চাই লওক মই প্ৰত্যেকখন গাড়ী বনেট খুলি আপোনালোকক দেখুৱাই দিওঁ কাৰণ এইটোৱে যে সেকেন্ড হেণ্ড গাড়ী এনেকে চালে মানুহে অলপ স্যাটিসফ্যাকশন হয় তো সেই কাৰণে মই আপোনালোকক দেখুৱাই দিছো তো বাকি আপোনালোকে কথা পাতি ল'ব 50,000 টকা ডাউন পেমেণ্টতো আপুনি এখন গ্ৰেণ্ড আইটেন ল'ব পাৰিব নেক্সট KOV 100 এখন KOV 100 আপোনাৰ 2017 ৰ মডেল ওকে এখন আপোনাৰ ৰেড কালাৰত আহিব হয় এখন অলপ টাচ আপ আছে মই মিছাকে নকওঁ হয় অলপ জায়গা টাচ আপ আছে যেনেকৈ আপোনাৰ মই দেখাই দিছো কাস্টমাৰ গাইক এইখিনি জায়গা অলপ কালাৰ কৰা আছে ওকে কিন্তু কাস্টমাৰ ধৰিব নোৱাৰে সেই কালাৰ কৰা আছে কিন্তু গাড়ী আপোনাৰ ফুললি ধৰক সিল আছে ওকে সিল আছে মই দেখুৱাই দিছো চাওক গাড়ী কোৱা নহয় আৰু এখন আপোনাৰ এখন 6 সিটাৰ হয় 6 সিটাৰ KOV আপোনাৰ K6 মডেলটো ওকে এখন এনে প্ৰাইসটো কিমান বিচাৰিছে এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 260 ওকে এখন আপোনাৰ 1 লাখ মান টকা 1 লাখ টকা ডিপি দিলে ওলাই যাব গাড়ী ওকে 1 লাখ টকা যদি আপোনাৰ হাতত আছে তো এখন আপোনালোকে ল'ব পাৰে গাড়ী একদম ধুনিয়া হৈ আছে কিমান চনৰ সুইফট এখন 2012 ৰ হয় 12 ৰ হয় কিন্তু গাড়ী আপোনাৰ বহুত ধুনিয়া হৈ আছে আপোনাৰ নকব 12 ৰ বুলি ওকে এখন কিমান বিচাৰিছে এখনো ফুল বডি অৰিজিনাল পেইণ্টত আছে দেই আপুনি চাই ল'ব পাৰে দেখাই দিব পাৰে হয় আপোনাৰ টায়াৰ আপোনাৰ অলমোষ্ট ঠিকে আছে টায়াৰ আপোনাৰ 70% আছে ভিতৰটো দেখাই দিও গাড়ী ইন্টেৰিয়ৰটো আপুনি দেখাই দিব পাৰে এন্ড্ৰইড বেক কেমেৰা লাগি আছে গাড়ীত ওকে এম্বিয়েন্ট লাইট লাগি আছে ওকে এখন এনে ধৰক আপোনাৰ চলিছে কিমান এখন চলিছে আপোনাৰ 76,000 চলিছে সো এখন ফাইনান্স হ'ব না দাদা এখন ফাইনান্স নহব কাৰণ এখন আপোনাৰ 2012 ৰ গাড়ীটো হয় গতিকে এখন ফাইনান্স নহব এখন আপুনি কেছত ল'ব লাগিব ৰেটটো একেবাৰে আপোনাৰ ৰেটটো বহুত কম ৰাখিছো আপোনাৰ 235 ত মই দি দিম গাড়ী 2,35,000 দিব 2,35,000 দি দিম আপুনি গাড়ী চাই লওক 2,35,000 দিব এফ্ৰন অৰিজিনাল আছে যদি আপুনি এখন সুইফট গাড়ী সাউন্ড শুনিলে আপুনি ক'ব যে নতুন গাড়ী হৈ আছে যদি পেট্ৰলৰ এখন সুইফট বিচাৰি আছে তো এখন ল'ব নালাগে কাস্টমাৰ খালি জাস্ট খালি এবাৰ আহক খালি ভিজিট কৰক খালি আপোনাৰ গাড়ীখন খালি ষ্টাৰ্ট দি চাওক যদি পছন্দ হয় তাৰ পাছত ল'ব ওকে তো ঠিক আছে এখন ইয়ন আছে এখন কিমান চনৰ ইয়ন এখন 2015 ৰ ডিলাইট প্লাছ এখনো ফুল বডি অৰিজিনাল পেইণ্টত আছে কিমান বিচাৰিছে খালি বাম্পাৰ আপোনাৰ টাচ আপ আছে এখন আহিব আপোনাৰ 160 এখনটো আপোনাৰ ধৰ বেক কেমেৰা লাগি আছে এন্ড্ৰইড বেক কেমেৰা লাগি আছে ওকে এখন আপোনাৰ ধৰক ফাইনান্স হ'ব নে এখন ফাইনান্স হোৱাটো হৈ যাব কিন্তু ধৰক ইমান কম বাজেটত কি ফাইনান্স কৰাব ওকে তো ঠিক আছে এখন যদি কৰাও বুলি ভাবে তা কৰাই দিব পাৰিব 165 ইয়ন বিচাৰিছে তো আপোনালোকে যদি লম বুলি ভাবিছে ল'ব পাৰে ধৰক এখন ভাৰ্নাখন কিমান চনৰ প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ 2013 লাষ্টৰ ভাৰ্না হয় এখন ফাৰ্ষ্ট ওনাৰ কিন্তু ডিজেল ভেৰিয়েন্ট হয় গাড়ীখন আগৰ ৱৰ্ক আৰাউণ্ডটো দেখাক মই ইঞ্জিন দেখাই দিম হয় ইঞ্জিনৰ আপোনাৰ মই ডিজেল গাড়ী হয় আপোনাৰ 25 ওপৰত মাইলেজ পাব 25 ওপৰত মাইলেজ পাব উইথ আপোনাৰ ভিআইপি নাম্বাৰ প্লেট লাগি আছে নাম্বাৰ প্লেটটো দেখাব পাৰে ওকে মই ফ্ৰন্ট সাইডৰ পৰা দেখাই দিম তো বনেটটো খুলি দিয়কচোন গাড়ীখনৰ গাড়ী 25 ওপৰত পাব 005 নাম্বাৰ A02K 005 আপুনি দেখাই দিয়ক ইঞ্জিনৰ মই ওয়াৰেন্টি দিম আপোনাক 1 মাহৰ কাৰণ ডিজেল গাড়ী কোনো ইঞ্জিনৰ ওয়াৰেন্টি দিব নোৱাৰে কিন্তু মই আপোনাক
1 মাহৰ ৱাৰেণ্টি দিম ইঞ্জিনৰ। আপুনি 1 মাহৰ ৱাৰেণ্টি দিব? মোৰ ফালৰ পৰা দিম, মই লিখিত দিম। ডিজেল গাড়ীত ইঞ্জিনৰ যদি কিবা ইছ্যু হয় মই আকৌ বনাই দিম মোৰ পইচা দি। ওকে, এতিয়া কিমান হ'লে দিব গাড়ীখন? এখন 3,15,000 দি দিম মই। ফাইনেল? ফাইনেল। ওকে, কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি দিব? কমপ্লিট কৰি দিম। ওকে, স্ক্ৰীনত আহি থকা নাম্বাৰত আপুনি ফোন কৰি তেওঁৰ পৰা যিকোনো কথা জানি ল'ব পাৰিব। আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। যেতিয়া গাড়ী ইয়াৰ পৰা ল'ব তো সম্পূৰ্ণ গাড়ী আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰপিছত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব।